আজি আমি আলোচনা কৰিম বাক্য ৰচনা। 1 নম্বৰত আছে উলহ মালহ, অৰ্থ হ'ব অতিশয় আনন্দ। বিহুৰ ভাদৰি পাই লাহতি সতৰ, উলহ মালহৰ অন্ত নাই। 2 নম্বৰত আছে আচলৰ ধন, মানে অতি আধৰৰ। সিয়েই মাকৰ আচলৰ ধন, চকুৰ মণি। 3 নম্বৰত আছে ৰমক জমক, অৰ্থ অতি সৌন্দৰ্য। বিয়াখনৰ পেণ্ডেলটো ৰমক জমককৈ সজাইছে। 4 নম্বৰত আছে জয়দেউ কাকতি, অৰ্থ একাগ্ৰভাৱে কৰা কাকতি। পুতেকৰ ঔষধ কিনিবলৈ এটা টকাৰ কাৰণে মানুহ গৰাকীয়ে তেওঁৰ ওচৰত জয়দেউ কাকতি কৰিলে। 5 নম্বৰত আছে ঢলাৰ বগৰী, মানে গনাই ঠাই হলোৱা মানুহ। ঢলাৰ বগৰী হৈ আজি ইটো কালি সিটো কৰি জীৱনত কি উন্নতি কৰিবা। 6 নম্বৰত আছে তলা নলা, অৰ্থ হ'ব অনুসন্ধান। কামত যোগদান কৰা ইয়া দুদিন হৈছেহে, কামৰ তলা নলা পোৱাই নাই দেখোন। 7 নম্বৰত আছে এৰা ধৰা, অৰ্থ হ'ব কিছু বাদ দি, মানে সমাজত থাকিলে বহুত কথাই এৰা ধৰাকৈ চলিব লাগিব। 8 নম্বৰত আছে আলাহৰ লাৰু, অতি মৰমৰ। নয়না মাক দেউতাকৰ একমাত্ৰ আলাহৰ লাৰু। 9 নম্বৰত আছে খাই পাত ফলা, উপকাৰ অস্বীকাৰ কৰা অশলাগী। খাই পাত ফলা মানুহক সমাজত প্ৰায় লোকে ভাল নাপায়। 10 নম্বৰত আছে ন দি ক, মানে ধাতি ক। তই পৰীক্ষাত পাছ কৰিম বুলি ন দি ক'ব পাৰিবিনে? 11 নম্বৰত আছে বিৰাই লৰ মাৰ, মানে বেগাই দৌৰা। সেনাৰ ৰেলীসমূহত ভিৰাই লৰ মাৰিলেহে সফল হ'ব পাৰি। 12 নম্বৰত আছে 19ত বা বলা, অৰ্থ আনন্দত আত্মহাৰা হোৱা। হেৰৌ তই যেনেকৈহে 19ত ভা বলাই ফুৰিছ, যেন তইহে মেট্ৰিক পাছ কৰিলি। 13 নম্বৰত আছে থেৰু চিগা, অৰ্থ নিৰাশ্ৰয়। মাক বাপেক দুয়ো, বানানটো ভুল হৈ আছে, শুদ্ধ কৰি ল'বা। দুয়োজনৰ মৃত্যু হোৱাত থেৰু চিগা ছোৱালীজনীৰ এতিয়া অৱস্থা নাই। 14 নম্বৰত আছে কাণ সৰালি মাৰ, অৰ্থ তলকা মাৰি শুনি থাক। তহঁতে কি কথা পাতিছ, মই কাণ সৰালি মাৰি গম লৈহে আছো। 15 নম্বৰত আছে পানীৰ তলৰ কাঁইট, গোপন সূত্ৰ। পানীৰ তলৰ কাঁইটৰ দৰে দেশখনৰ অনিষ্টকাৰী লোক কিমান আছে ধৰিব নোৱাৰি। এইখিনি চাবা, লগত আৰু কিছুমান ইম্পৰ্টেণ্ট আছে সেইবিলাকো চাবা। আচলতে কি হয় জানা, বাক্য ৰচনাবিলাক আমি যিহেতু এনেকৈ দিয়া থাকে যে পানীৰ তলৰ কাঁইট, আমি এইটো যে পানীৰ তলত কাঁইট আছে সেইটো ভাবিলে নহ'ব, ইয়াৰ এটা অৰ্থ আছে। অৰ্থটো হ'ল যে গোপন সূত্ৰ। গতিকে আমি বাক্যটো অৰ্থটো জানিব লাগিব, তেনেহ'লেহে আমি অৰ্থটো স্পষ্ট হোৱাকৈ এটা বাক্য ৰচনা বনাই লিখিব পাৰিম। আৰু সেইটো বনাই লিখিলেও নহ'ব। এতিয়া যদি কওঁ পানীৰ তলৰ কাঁইট, এতিয়া আমি যদি লিখি দিওঁ যে পানীৰ তলত কাঁইট আছে, পানীৰ তলত কাঁইট আছে, এইটো কি হ'ব? এইটোৰ কিবা অৰ্থ প্ৰকাশ পাব জানো? গতিকে যিহেতু পানীৰ তলৰ কাঁইটৰ অৰ্থটো হ'ল গোপন সূত্ৰ, গতিকে আমি গোপন সূত্ৰৰ লগত মিলাইহে কিবা এটা বাক্য ৰচনা বনালে আমাক টিচাৰে নাম্বাৰ দিব। গতিকে সেইখিনি তোমালোকে অৰ্থখিনি জানিবলৈ চেষ্টা কৰিবা আৰু অৰ্থপূৰ্ণ হোৱাকৈ এটা বাক্য ৰচনা নিজে বনাই লিখিলেও হ'ব।